যাৱজ্জীৱন জেলত থাকিব লাগিব পৱন খেৰা। এই সাৱধানবাণী শুনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সবিশেষ জানিবলৈ আহক ভিডিঅ'টো শেষলৈকে চাওঁ। নমস্কাৰ দৰ্শকসকল, আহিছো অন্য এটা বিষয়ৰ মাজলৈ। মুখ্যমন্ত্ৰী পত্নী ৰিণিকী ভূঞা শৰ্মাৰ নামত ভুৱা অভিযোগ উত্থাপন কৰি চৰম বিপদত এতিয়া কংগ্ৰেছৰ নেতা পৱন খেৰা। আপোনালোক সকলোৱে জ্ঞাত যে ৰিণিকী ভূঞা শৰ্মাৰ নামত 3খন দেশৰ পাছপোৰ্ট থকা বুলি আৰু আমেৰিকাত তেওঁৰ 52,000 কোটি টকাৰ ইনভেষ্ট থকা বুলি কংগ্ৰেছ দলৰ মিডিয়া চেলৰ এইগৰাকী নেতা পৱন খেৰাই কালি সংবাদমেল যোগে অভিযোগ উত্থাপন কৰিছিল। পিছে তেওঁলোকৰ বাবে দুৰ্ভাগ্যৰ কথা যে তেওঁলোকৰ মাজৰে বহু নেতাই এই অপপ্ৰচাৰৰ পক্ষত নাই, বৰঞ্চ বিপক্ষত থিয় দিছে। কেৱল এই কথাটোতে ক্ষুণ্ণ হৈ কংগ্ৰেছ ত্যাগ কৰি ওলাই অহা এইজন নেতাই কি কৈছে প্ৰথমতে শুনি লওঁ আহক। ৰাজনৈতিকভাৱে আজি প্ৰায় 20-22 বছৰ ৰাজনীতিৰ লগত জড়িত ছাত্ৰ অৱস্থাৰ পৰাই আপোনালোকে জানে মই NSY প্ৰথম ইলেক্টেড প্ৰেচিডেণ্ট আছিলোঁ অসমৰ। প্ৰদেশ কংগ্ৰেছৰ প্ৰায় 5বাৰকৈ মই সম্পাদক হলো, জ্যেষ্ঠ মুখপাত্ৰ হলো প্ৰদেশ কংগ্ৰেছৰ। ৰাজনীতি এক সমাজ সেৱাৰ মাধ্যম হিচাপে বাছি লৈছিলো। কিন্তু আজি যিটো দেখা পালো, আজি যিটো কৰিলে কি ৰাজনীতিৰ স্তৰত একেবাৰে নিম্ন পৰ্যায়ৰ ৰাজনীতিলৈকে গুচি গৈছে, যিটো আজি পৱন খেৰাৰ প্ৰেছ মিটত দেখা পালো। আৰু এনেকুৱা ধৰণৰ কথা বতৰাবিলাক, এনেকুৱা ধৰণৰ কনস্পিৰেচি হ'ব বুলি আমি আগৰ পৰাই গম পাই আছিলো। মই আগতেও বহু ধৰণৰ এনেকুৱা ধৰণৰ ডিছকাশ্যনত মই নিজে গম পাওঁ। মই বহুবাৰ বিৰোধো কৰিছো কি ৰাজনীতি জনতাৰ সেৱাৰ কাৰণে, ৰাইজৰ উন্নয়নৰ কাৰণে, অসমৰ উন্নয়নৰ কাৰণে কৰক। ৰাজনীতি মিছা অপবাদ, মিছা অভিযোগ আৰু ৰাজনীতি মিথ্যাচাৰত হোক্সৰ পাৰ্ট আমি হ'ব নোৱাৰো। কংগ্ৰেছ পাৰ্টি মিছাৰ অভিযোগ দি চৰকাৰ আমি বনাব নোৱাৰো। আমি ৰাইজৰ ওচৰলৈ যাব লাগিব, আমি ৰাইজৰ সেৱা কৰিব লাগিব আৰু ৰাইজৰ মূল সমস্যাসমূহ সমাধানৰ আমি পথ বাছি ল'ব লাগিব। কিন্তু কিছুমান মিছা মনে সজা কথা কিছুমান ৰাইজৰ ওচৰলৈ ললে ৰাইজ ইমান মূৰ্খ নহয়, উল্টা আমাৰ বুমেৰেং হ'ব বুলি এই কথা মই বাৰে প্ৰতি কংগ্ৰেছ দলৰ নেতৃত্বক জনাই আহিছিলো। আৰু এয়াই আজি এটা প্ৰতিফলন, হয়তো আগন্তুক 2-3 দিন আছে আৰু দেখা পাব আপোনালোকে। কিন্তু এই ধৰণৰ মিছাৰ পাৰ্ট মই হ'ব নোৱাৰো, এটা ফাঁকি, এটা হোক্সৰ মই পাৰ্ট হ'ব নোৱাৰো, এনেকুৱা ধৰণৰ কনস্পিৰেচিৰ মই পাৰ্ট হ'ব নোৱাৰো। আৰু এই ধৰণৰ কাম কাজৰ কাৰণে মই কংগ্ৰেছ দল বাদ দিয়াৰ সিদ্ধান্ত লৈছো। আৰু মই এতিয়াও কংগ্ৰেছ দলৰ নেতৃত্বক কম, মিছা অপবাদৰ পৰা বাদ দি পেলাই আপোনালোকে কি কৰিব সেইটো চিন্তা কৰক। চৰকাৰ গঠন কৰিবৰ কাৰণে ৰাইজে আপোনালোকক কিয় ভোট দিব, বিজেপিক কিয় ভোট নিদিয়ে এইটো কথা চিন্তা কৰক। মিছা কথা কৈ, মিছা অপবাদ কৈতো লাভ নাই। 4খনকে পাছপোৰ্ট এজন মানুহৰ থাকিব পাৰে নেকি? আপোনালোকে মোক কওক, ৰাইজ থাকিব পাৰে নেকি? আমি জেমছ বণ্ডৰ আগতে চিনেমা চাইছিলো, জেমছ বণ্ডৰ চাগে 4খনকে পাছপোৰ্ট নাই। গতিকে এই ধৰণৰ কথাবিলাক মনে সজা উদ্দেশ্য প্ৰণোদিত কথা কৈ যদি আমি পলিটিক্স কৰিবলৈ যাওঁ, সেই পলিটিক্সৰ ভাগিদাৰী মই নহয়। মই কোনো বেলেগ ৰাজনৈতিক দলত জইন কৰাৰ চিন্তা আজি কৰা নাই। আৰু মই এজন এডভকেট হয়, মই এডভকেচি কৰি চলি যাম। কিন্তু এনেকুৱা মিছাৰ অপবাদৰ, মিছা কথাৰ ফাঁকিৰ মই এটা পাৰ্ট হৈ থাকিব বিচৰা নাই কাৰণে মই কংগ্ৰেছ দলৰ পৰা সকলো পোষ্টে ৰিজাইন দিছো। মই কংগ্ৰেছ দলৰ লগত সকলো ধৰণৰ প্ৰাইমেৰী মেম্বাৰশ্বিপ মই এৰিছো আৰু মই ৰাজনৈতিকভাৱে বহু দূৰত থাকিব বিচাৰিছো। এনেকুৱা মিছা অপবাদ দিয়া, এনেকুৱা মনে সজা কাহিনীৰ যদি ৰাজনীতি হয়, সেই ৰাজনীতিৰ পৰা মই বহুত দূৰত আছো। দৰ্শকসকল, মুখ্যমন্ত্ৰী পত্নীৰ বিৰুদ্ধে মিছা অভিযোগ অনা পৱন খেৰা ইনক্লুচিভ মাইণ্ড আৰু কংগ্ৰেছ দলৰ কাৰ্যত প্ৰতিবাদ সাব্যস্ত কৰি APCCৰ সকলো দায়িত্ব আৰু প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিছে এইগৰাকী কংগ্ৰেছ নেতা পাৰ্থ প্ৰতিম বৰাই। তেওঁ আছিল 20-22 বছৰ ৰাজনীতিৰ লগত জড়িত NSUৰ প্ৰথম নিৰ্বাচনত সভাপতি আৰু প্ৰদেশ কংগ্ৰেছৰ সম্পাদক তথা মুখপাত্ৰ। তেওঁ কৈছে পৱন খেৰাৰ দৰে নেতাই নিম্ন পৰ্যায়ৰ ৰাজনীতি কৰিছে। এনে ষড়যন্ত্ৰৰ কথা তেওঁ হেনো আগৰে পৰাই গম পাই আহিছে, বহুবাৰ বিৰোধো কৰিছে। মিছা মনে সজা কথা কিছুমান ৰাইজৰ ওচৰলৈ আনিলে বুমেৰাং হ'ব বুলি কংগ্ৰেছ নেতৃত্বক তেওঁ বহুবাৰ সকীয়াই দিছে। অৱশেষত এনে মিথ্যাচাৰ আৰু ষড়যন্ত্ৰৰ অংশ মই হ'ব নোৱাৰো বুলি তেওঁ দল ত্যাগ কৰি ওলাই আহিলে।
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয়তো ঠিক কথাই কৈছে যে সৎ আৰু নিষ্ঠাৱান মানুহ কংগ্ৰেছত থাকিব নোৱাৰে। তাৰ শেহতীয়া উদাহৰণ এই পাৰ্থপ্ৰতিম বৰা। দৰ্শকসকল, বিষয়টো সন্দৰ্ভত বাকী খবৰবিলাক নিশ্চয় পায়ে আছে আপোনালোকে দাৰৰ বাতৰিৰ দ্বাৰে। ইতিমধ্যে যোৱা ৰাতি মাজনিশা ৰিণিকী ভূঞা শৰ্মাই এজাহাৰ দাখিল কৰিছে পৱন খেৰা এণ্ড কোম্পানীৰ বিৰুদ্ধে। তদুপৰি আজি পুৱাতে সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ বিষয়টো পাকিস্তানৰ দ্বাৰা পৰিচালিত বুলি প্ৰমাণ দাখিল কৰিছে। সংবাদমেলখন 1 ঘণ্টাৰো বেছি দীঘলীয়া, গতিকে সেই ভিডিঅ'টো ইয়াত দেখুওৱাটো সম্ভৱপৰ নহয়। মই আপোনালোকৰ বাবে ডেছক্ৰিপশ্যনত সেই সংবাদমেলৰ ভিডিঅ'টোৰ লিংক পেষ্ট কৰি দিছো, মন গ'লে আপোনালোকে গৈ ক্লিক কৰি চাব পাৰিব। ভিডিঅ'টো চোৱাৰ পিছত মোৰ বিশ্বাস কেৱল নিৰ্বাচনত জয়ী হ'বৰ বাবে শতিকা পুৰণি দল এটাই কিদৰে লাজ সন্মান মৰ্যাদা পুৰি খাব পাৰে সেই কথা আপোনালোকে মৰ্মে মৰ্মে উপলব্ধি কৰিব। গতিকে তুৰন্তে গৈ ডেছক্ৰিপশ্যনত লিংক দিছো, তাত গৈ ক্লিক কৰি ভিডিঅ'টো চাবলৈ যত্ন কৰক। বাকী আপোনালোকৰ মতামত নিশ্চয় কমেণ্ট বক্সত লিখিব। আজিলৈ এৰিছো। কংগ্ৰেছে অকল আজিয়ে কৰা নাই এনেকুৱা কাম, বিভিন্ন সময়ত এনেধৰণৰ কাম কৰি আহিছে আৰু তাত হাত উজান দিছে আমাৰ মাজৰে নিজকে শিক্ষিত পণ্ডিত বুদ্ধিজীৱী বুলি ভবা এচাম লোকে আৰু নিৰ্দিষ্ট এটা টিভি চেনেলে। কোন সেই টিভি চেনেল আপোনালোকে নিশ্চয় জানে। আজিলৈ এৰিছো। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।